আছে এইজনী আকৌ কি হ'ল মুনু মুনু কেলে কান্দি আছা নাপায় নহয় এনেকে কান্দি থাকিবলৈ কি হ'ল তোমাৰ কোনোবাই কিবা ক'লে নেকি মা মোক কোনেও নেখেলাই লগত চম্পা ৰিংকি পিংকি আৰু চামেলিয়ে মোক নেখেলাও বুলি গটা মাৰি দিলে মই কলা কাৰণে মোক খেলাবলৈকে মন নকৰে সিহঁতি হয় নেকি তেনেকে ক'লেনে তোমাক নালাগে দিয়া সিহঁতৰ লগত আৰু আজিৰ পৰা কেতিয়াও খেলিব নালাগে তোমাৰ যদি ইমান খেলিবলৈ মন গৈছে তেনেহ'লে ঘৰৰ পিছফালে খেলি থাকা গৈ যোৱা দৌৰা দৌৰি সেইবোৰে খেলি থাকা গৈ যোৱা হ'ব দিয়া মা মই ঘৰৰ পিছফালে খেলি থাকোঁগৈ আজিৰ পৰা সিহঁতৰ লগত মই কেতিয়াও নেখেলো মোৰ ছোৱালীজনীক কলা কলা বুলি সকলো মানুহে হাঁহি থাকে এদিন যদি সুবিধা পাওঁ নহয় সকলোকে এহেকা দিহে যাম এইটো যে এটা পুতলা গছৰ তলত কোনে পেলালে আকৌ ইমান ধুনীয়া পুতলাটো এতিয়া এইটো পুতলা মই লৈ ল'ম ভালেই হ'ল মোৰ লগত কোনেও নেখেলে নহয় আজিৰ পৰা মই সদায় এই পুতলাটোৰ লগতে খেলি থাকিম মুনু তুমি এই পুতলাটো ক'ত পালা মইছো এনেকুৱা পুতলা তোমাক কিনিয়ে দিয়া নাই ক'ত পালা তুমি মামা আমাৰ ঘৰৰ পিছফালে গছৰ তলতে এই পুতলাটো পৰি আছিলে আৰু ইমান ধুনীয়া পুতলাটো দেখি মই ঘৰলৈকে লৈ আনিলো হয় নেকি সঁচাকৈ বৰ ধুনীয়া পুতলাটো আৰু শুনা মই ধুনীয়া এটা কেক বনাই থৈছো দাদাৰ কাৰণে অহাকালি যিহেতু দাদা হোষ্টেলৰ পৰা আহিব দাদাই কেক খাই বহুত ভাল পায় সেইকাৰণে কেক এটা বনাই থৈ দিছো মই এতিয়া বজাৰলৈ যাওঁ আৰু শুনা তুমি কেকটো খাই নেপেলাবা দেই নহ'লে দাদাই বহুত বেয়া পাব হ'ব মা যোৱা সোনকালে আহিবা আৰু মই কেকটো নাখাওঁ মোৰ মৰমৰ পুতলা তুমি এতিয়া চকীখনতে বহি থাকা দেই মোৰ যে বহুত জোৰকে টোপনি ধৰিছে মই অকণমান শুই লওঁ মই আজাদ হৈ গলো মুকলি আকাশৰ তলত ময়ো আজিৰ পৰা জীয়াই থাকিব পাৰিম দুষ্ট ঋষিমুনিজনে মোক পুতলা বনাই দিলে কিন্তু তেখেতে নাজানে যে মই মানুহৰ ঘৰত সোমোৱাৰ লগে লগে মই আজাদ হৈ যাওঁ মুকলি হৈ যাওঁ মই মোক এই ছোৱালীজনীয়ে ঘৰলৈ লৈ আনিলে সেইকাৰণে মই এই ছোৱালীজনীয়ে সদায় সহায় কৰিম প্ৰতিটো বিপদৰ পৰাই তাইক মই ৰক্ষা কৰিম আৰু মোৰো কোনো বান্ধৱী নাই সেইকাৰণে আজিৰ পৰা ময়ে তাইৰ বান্ধৱী কিন্তু মোৰ বৰ ভোক লাগিছে কিমান বছৰ যে মই একো খোৱাই নাই আগতে কেৱল মানুহকে খাই আছিলো কিন্তু সেই ঋষিমুনিজনে যেতিয়া পুতলা বনাই দিলে তাৰ পিছত একো খাবলৈকে পোৱা নাই আজি বৰ ভোক লাগিছে বহুত কিবা কিবি খাবলৈ মন গৈছে পাকঘৰলৈ যাওঁ আৰু কি বস্তু আছে চাওঁগৈ এইটো যে এটা ধুনীয়া ডাঙৰ কেক এতিয়া মোৰ ইমান ভোক লাগিছে যিহেতু মই এই কেকটোকে খাই পেলাওঁ এতিয়াহে মোৰ পেট ভৰিছে বহুত বছৰ একো খোৱাই নাছিলো মই কেকটো খাই বৰ ভাল লাগি গ'লগৈ কেক খাই বহুত ভাল লাগিলে ইমান বজাৰ কৰিছো তথাপিতো কিছুমান বজাৰ থাকিয়ে যায়গৈ ল'ৰাটো ইমান দিনৰ মূৰত হোষ্টেলৰ পৰা ঘৰলৈ আহিব কি যে খাব বিচাৰিব নহয় তাৰ কাৰণে এইবোৰ বজাৰ কৰি আছো মই বনোৱা চকলেটৰ কেক সি খাই বহুত ভাল পায় সেইকাৰণে মই ধুনীয়াকৈ কেক এটাও বনাই থৈ দিছো সি অহাৰ লগে লগেই মই কেক উলিয়াই দিম আৰু সি খাই বহুত ভাল পাব কেকটো আকৌ ক'লৈ গ'লগৈ মই কেক বনাই পাকঘৰতে থৈ গৈছিলোগৈ কেকটো চোন এইখিনি ঠাইতে থৈ গৈছিলো হঠাতে কেকটো আকৌ ক'লৈ গ'লগৈ মুনুৱে আকৌ কেকটো খাই পেলালে নেকি এয়া চোন কেকৰ টুকুৰা নিশ্চয় কেকটো মুনুৱে খাই পেলালে তাইক মই ইমানকে কৈ থৈ গৈছিলো কেকটো নাখাবলৈ কিন্তু তাই মোৰ কথা নুশুনিলে আজি তাইক মই ঠিকছে দিম মুনুৱে মানে কেক ৰুমতে খাইছিলে সেইকাৰণে কেকৰ টুকুৰাবোৰো তলত পৰি আছে
ককাইকটোৰ প্ৰতি অলপো মৰম নাই ইমান ধুনীয়াকৈ কেকটো বনাই থৈলো সেইটো তাহে খাই পেলালে ককাইকলৈ অলপো নথলে মুনু 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 মা আহিলা তুমি মুনু তোক মই ইমান বাৰ কৈ থৈ গৈছিলো যে কেকটো নাখাবি বুলি কিন্তু তই মোৰ এটা কথাই নুশুনিলি ইমান ধুনীয়াকৈ দাদাৰ কাৰণে কেকটো বনাই থৈ গৈছিলো সেইটো খাই শেষ কৰি পেলাইছ তই কেক আকৌ মই কেতিয়া খালো মইতো শুই আছিলো মই কেক দেখাই নাই কেনেকুৱা আৰু কেক খোৱা নাই মিছা কথা নকবা মুনু যদি তুমি কেক খোৱাই নাছিলা তেনেহলে তলত যে কেকৰ টুকুৰাবোৰ পৰি আছে সেইবোৰ ক'ৰ পৰা আহিলে এইবোৰ চোৱা এইবোৰ কেকৰ টুকুৰা পৰি আছে আৰু মই বনোৱা কেকটো পাকঘৰত নাই তোমাৰ দাদা ইমান দিনৰ মূৰত হোষ্টেলৰ পৰা ঘৰলৈ আহিব কিমান হেঁপাহ কৰে মই বনোৱা কেক এটা খাব কাৰণে সেইকাৰণেহে বনাইছিলো আৰু তুমি দাদাক অলপো ভাল নোপোৱা সেইকাৰণে কেকটো তুমিয়ে খাই পেলালা মই কেক খোৱাই নাছিলো মায়ে কিয় মোক মিছা কথা কৈছে কেকটো কোনে খালে মইতো শুইয়ে আছিলো মা এতিয়া মোক মিছামিছিকে গালি পাৰি থৈ গৈছে কেক খালো বুলি মই খোৱাই নাই কেকটো নাকান্দিবা তুমি নাকান্দিবা ভয় নকৰিবা মই তোমাক একো নকৰো মই তোমাৰ বন্ধু হয় সদায় তোমাৰ লগতে থাকিম তোমাক মই কেতিয়াও বিপদত নেপেলাও তুমি দেখিবলৈ বহুত বেলেগ তোমাক মানুহে যদি দেখি পায় মানুহ দেখোন ভয়তে পলাব তোমাৰ মুখখন দেখিবলৈ ভয় লগা নিচিনা মোৰ মুখখন দেখিবলৈ ভয় লগা নিচিনা সেইকাৰণে আজিলৈকে মোৰ এটাও বন্ধু নাই তুমি মোৰ বন্ধু হবানে মই দেখিবলৈ কলা সেইকাৰণে মোৰো কোনো বন্ধু নাই মোক কোনেও বন্ধু পাতিবকে নিবিচাৰে আজিৰ পৰা তুমি আৰু ময়ে বন্ধু এটা চৰ্ত তুমি কিন্তু মোৰ কথা মা দেউতা আৰু দাদাক নকবা যদি কোনোবাই গম পায় নহয় মোৰ কথা তেতিয়া মোক ঘৰৰ পৰা উলিয়াই দিব মই বাহিৰত সদায় অকলে অকলে থাকো মোৰ বহুত বেয়া লাগে নকওঁ মই কাকো নকওঁ তোমাৰ কথা তুমি এটা কথা সঁচাকে কবা কেকটো তুমি খালা নেকি কেকটো ময়ে খাইছিলো মোৰ বহুত ভোক লাগিছিলে কিন্তু তোমাৰ সাধাৰণ কেকটোৰ কাৰণে ইমান গালি পাৰিলে মই সকলোবোৰ কথা শুনি আছিলো গালি পাৰিবই কাৰণ মায়ে কেকটো দাদাৰ কাৰণে বনাইছে দাদা বহু দিনৰ পিছত যে হোষ্টেলৰ পৰা আহিব সেই কাৰণে মই এতিয়াহে বুজিলো তোমাৰ মায়ে তোমাতকৈ দাদাক বেছি ভাল পায় নাই নহয় মায়ে আমাৰ দুইটাকে সমানে ভাল পায় সমানে মৰম কৰে তুমি যিটি কথা নকবা কিন্তু মোৰ খং উঠিব অমা মোৰ যে বহুত ভোক লাগিছে তুমি মোক কিবা খাবলৈ দিয়াচোন কেকটো খাই পেট ভৰা নাই নেকি খোৱা বস্তু আৰু মোৰ ওচৰত একো বস্তু নাই যোৱা তুমি ইয়াৰ পৰা যোৱা কি হ'ল তোমাৰ মন মাৰি আছা যে তুমি ঠিকেই কৈছিলা মায়ে মোতকৈ বেছি দাদাকে ভাল পায় দাদাৰ কাৰণে বহুত খোৱা বস্তু বনাই থাকে কিন্তু মোৰ কাৰণে একো বস্তুৱে নবনায় ভন্টি ভন্টি ক'ত আছ এইপাৰে আহা তোৰ কাৰণে মই বহুত ধুনীয়া বস্তু লৈ আনিছো দাদা আহিলে এইয়া চা মই তোৰ কাৰণে মনি বেগ আনিছো বহুত দিন পইচা গোটাই গোটাই তোৰ কাৰণে আজি মনি বেগ এটা কিনিব পাৰিলো এইয়া ল থেংক ইউ দাদা মনি বেগটো বহুত মৰম লগা দাদাই মোৰ কাৰণে ইমান ধুনীয়া মনি বেগটো কিনি আনিছে বহুত ধুনীয়া মনি বেগটো দেখিবলৈ মুনু এই সাধাৰণ বেগটো দেখি পাহৰি নাযাবা যে তোমাৰ মা দেউতাই তোমাতকৈ বেছি দাদাক মৰম কৰে মই পাহৰি নাযাওঁ কেতিয়াও পাহৰি নাযাওঁ সদায় মনত থৈ দিম মায়ে মোক সাধাৰণ কেকটোৰ কাৰণে বহুত গালি পাৰিলে আৰু দাদা অহাৰ কাৰণে ইমান ডাঙৰ কেকটো বনালে কিন্তু মই কেতিয়াবা কেক খাব বিচাৰিলেও মোৰ কাৰণে কেক কেতিয়াও নবনায় তেনেহলে মুনু মই এতিয়া তোমাক যি কৈ যাম তুমি মোৰ কথাখিনি মন দি শুনা মায়ে যেতিয়া পাকঘৰত ভাত বনাই থাকিব তেতিয়া তুমি চাকু এখন লৈ মাক মাৰিবৰ কাৰণে চেষ্টা কৰিবা মা জীয়াই থাকিলে সদায় তোমাৰ দাদাকে বেছি মৰম কৰিব সেইকাৰণে মাক যদি তুমি মাৰি পেলোৱা তেতিয়া মা আৰু নাথাকে আৰু তেতিয়া তোমাৰ দেউতাই দাদা আৰু তোমাক সমানে মৰম কৰিব মনত ৰাখিবা দেই তুমি মোক ঠিকেই কৈছা মা
জীয়াই থাকিলে দাদাকে বেছি মৰম কৰিব, মোক বেছি মৰম নকৰিবই। সেইকাৰণে মই আজি মাক মাৰি পেলাম। এতিয়া ভাল লাগিব, মুনু মই মোৰ জালত ফচাই ল'ব পাৰিলো। তাই এতিয়া মাকক মাৰি পেলোৱাৰ পিছতে মাকক মই খাব পাৰিম, কাৰণ মই বহুত দিন মানুহৰ মাংস খোৱাই নাই। আৰু মাকজনীক মাৰি দিয়াৰ পিছতে মই মুনুক মাৰি পেলাম। তাৰ পিছত মুনুৰ ককায়েকক আৰু মুনুৰ দেউতাকক মাৰি দিম। এনেকৈ মই এজনকৈ মানুহ মাৰি মাৰি খাই থাকিম। মোৰ বহুত ভাল লাগিব। আজি বজাৰৰ পৰা মুনুৱে ভাল পোৱা এই ধুনীয়া পিংক কালাৰ পুতলাটো কিনি লৈ আনিলোঁ। তাই এই পুতলাটো দেখি বৰ ভাল পাব, বহুত মৰমত ৰাখিব পিংক কালাৰ পুতলাটোক। মোৰ কাৰণে ল'ৰা ছোৱালী দুয়োটাই সমান, মই দুয়োটাকে সমানে মৰম কৰোঁ। ল'ৰাটোৱে কেক খাই ভাল পায় বাবে ল'ৰাটোৰ কাৰণে ধুনীয়াকৈ চকলেটৰ কেক বনালোঁ। আৰু ছোৱালীজনীয়ে যিহেতু এইবোৰ পুতলাবোৰ ভাল পায় কাৰণে মই আজি বজাৰৰ পৰা ধুনীয়া পুতলা এটাও কিনি লৈ আনিলোঁ। মুনুৱে পিছফালে কোনোবাই পেলাই দিয়া পুতলাটোৰ লগতে গোটেই দিনটো খেলি থাকে। এতিয়া এই ধুনীয়া পিংক কালাৰ পুতলাটো দেখি তাই বহুত ফূৰ্তি পাব, বহুত ভাল পাব তাই। মায়েচোন মোকো মৰম কৰে, সেইকাৰণে বজাৰৰ পৰা ধুনীয়া পুতলা এটা কিনি আনিছে। মই এইটো কথা পুতলা বন্ধুক কৈ দিব লাগিব। মায়ে মোক যিহেতু গালি পাৰিছিলে, সেইকাৰণে পুতলাটোৰ বহুত খং উঠিছিল বাবে মোক মাৰিবলৈ কৈছিলে। কিন্তু মা ইমান বেয়া নহয়। জানানে পুতলা বন্ধু, মোৰ মা ইমান বেয়া নহয়। মায়ে আমাৰ দুটাকে সমানে মৰম কৰে। মোৰ কাৰণে মায়ে ধুনীয়া পিংক কালাৰ এটা ডাঙৰ পুতলা কিনি থৈ দিছে। মই সেই পুতলাটোৰ লগতে আজিৰ পৰা খেলি থাকিম, বহুত মৰম লগা পুতলা। আৰু মই মাক নামাৰো, কেতিয়াও নামাৰো মাক। নহ'ব, তই মাক মাৰিবই লাগিব, মাৰিবই লাগিব। যদি তই মাক নামাৰ তেনেহ'লে মই মাৰি পেলাম, কাৰণ মই বহুত দিন মানুহৰ মাংস খোৱাই নাই। মোৰ মানুহ খাবলৈ মন গৈছে। এটা এটাকৈ মই তহঁত চবকে মাৰি পেলাম, চবকে খাই পেলাম মই। আৰু মই কোনো পুতলা নহয়, মই ভূত হয়, ভূত। মই সঁচাকে কৈছো, সঁচাকে। আমাৰ ঘৰৰ পিছফালে পোৱা পুতলাটো পুতলা নহয়, সেইটো ভূত হয়। এতিয়া সেই পুতলাটোৱে আমাৰ চবকে মাৰি পেলাম বুলি কৈছে। দেতা, তুমি সেই ভূতৰ পুতলাটো লৈ জংঘলত বান্ধি থৈ আহা গজোৱা, নহ'লে সি আমাক চবকে মাৰি পেলাব। সেই পুতলা ৰাক্ষসটোৰ ইমান সাহস, সি আমাৰ ঘৰতে থাকিব আৰু আমাক মাৰি পেলাম বুলি ক'বলৈ আহে। তাক মই এতিয়াই জংঘলৰ মাজত বান্ধি থৈ আহিম আৰু কেতিয়াও তাৰ পৰা ওলাবই নোৱাৰিব। মোক ইমান জোৰকৈ গছত বান্ধি থৈ গৈছে, মই এতিয়া গছৰ পৰা ওলাবকে নোৱাৰিম। যেনে তেনে ঘৰ এখনত আশ্ৰয় পাইছিলোহে, এতিয়া পুনৰ মই হাবিৰ মাজতে থাকিবলগীয়া